आज मैं आया हूँ ट्रेडिंग एफएक्स की मीटिंग पे। আহিবলৈ কাৰণে অনুৰোধ জনাইছো আৰু চাৰেও বহুখিনি তেওঁ নিজৰ কৰ্ম জীৱন ব্যস্ততাৰ মাজতো ট্ৰেডিং এফেক্সত সময় দিছে আৰু শিক্ষক হিচাপে তেওঁ যথেষ্টখিনি সন্মান আগবঢ়াইছে এইখিনি সময়ত আৰু আমি ট্ৰেডিং এফেক্সৰ পৰিয়ালৰ হৈ তেখেতক এখনি ফুলাম গামোচাৰে আমি সন্মান জনাম। আমি সকলোৱে এবাৰ যোগদান কৰিব লাগিব। বহুত বহুত ধন্যবাদ স্যার, আপোনাৰ ট্রেডিং এফেক্সৰ জীৱন আগলৈ বহুখিনি উজ্জ্বল হওক। ধন্যবাদ। তেখেতক এখনি ফুলাম গামোচাৰে আমি সন্মান জনাম। আমি এবাৰ আকৌ সকলোৱে হাত চাপৰি বজাই দিম। ট্রেডিং এফেক্সত তেখেতৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিলো আৰু আহিবলগীয়া দিনত আপোনাৰ এনেকুৱা অনুপ্ৰেৰণা আৰু আগলৈ বাঢ়ি যাওক। বহুত বহুত ধন্যবাদ। এইখিনি সময়তে যিমান ৰেজিষ্ট্ৰেশ্যন যোগদান আৰু ৰিনিউৱেল নকৰাৰ বাবদ আপোনাৰ আইডি কোম্পানীয়ে বন্ধ কৰি থয়, খুলিব নোৱাৰে, যিহেতু ইনকামটো নাহে আৰু আপোনাৰ নামৰ এলিজিবল যিটো ব্যৱস্থা আছে সেইটো বন্ধ। গতিকে সেই দিনটোলৈ মোৰ মাজতে আছে আৰু মোৰ মোৰ চিনিয়ৰসকল ইয়াৰ মাজতে মোৰ কেইবাজনো চিনিয়ৰ আছে। মই নাম ল'বই লাগিব। নৰ্থ ইষ্টৰ ফাৰ্ষ্ট ফাউণ্ডাৰ মেম্বাৰ্ছ মিষ্টাৰ ৰঞ্জিত কাকতি ডাঙৰীয়া, আজি তেখেতৰ সুস্থ মনৰ নিকা ভাৱত আজি অসমত বহুতো নিবনুৱা যুৱক যুৱতী আৰু তাত টিম বিল্ডিং হিচাপে যিহেতু টিম ডেভেলপমেণ্ট হিচাপে যিখিনি আমাক আৰু কিছু কথা জানিব লগা বহুত থাকে আৰু ইয়াতে আগশাৰী গঢ়ি থকা জ্যেষ্ঠসকল চাগে মই যদি যোগমাপ কৰোঁ বহুত কেইজনৰ তুলনাত বয়সটো একেবাৰে সৰু আৰু তেখেতলোকক থৈ আজি দলত থৈ আজি উচ্চ আসনত বহিবলৈ পাই নিজকে সুবিধাও পোৱা লাগিছে। যিহেতু আমি এনেকুৱা এখন বহুত মঞ্চ আজি অনুষ্ঠান কৰি আহিছোঁ, প্ৰায়বিলাক ঠাইতে দেখিবলৈ পোৱা যে আজি ট্ৰেডিং এফেক্সৰ কাৰণে ক'ৰ মানুহ এজন ক'ৰ পোৱাবগৈ পৰা এখন প্লেটফৰ্ম। আজি মই ইয়াৰ পৰাই তেখেতলোকক ফিনেক্স বা ট্ৰেডিং চলিউশ্যনক মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ লগতে যদিহে বেয়া নাপায় এটা বিগ হেণ্ড ক্লেপ হ'ব লাগে। থাপন এবাৰ কোৱাৰ কাৰণে বেয়া পাইছে নেকি? মই যদি কাম কৰোঁ দীপিকা বাইদেউ এইবাৰ XUV 700 চলাব, গতিকে মই কাম নকৰোঁ। পইচা নলগাওঁ, বেংকতে থাকক। যদি পইচা লগাই দিওঁ উদিও যদি পাই যায় মইতো আপোনাক নহয়। গতিকে এনেকুৱা হয় যে মই যদি স্কুললৈ যাওঁ তেতিয়া শিক্ষকজনে যদি মোক পঢ়াব, শিক্ষকে যেতিয়া পঢ়ালে চৰকাৰে দৰমহা দিব আৰু মই যদি স্কুললৈ নাযাওঁ মোক তেতিয়া শিক্ষকে পঢ়াবলৈ নাপাব আৰু চৰকাৰে তেতিয়া দৰমহাও নিদিব। আমাৰ ভাৱনাবিলাক যদি তেনেকুৱা হয় আমি নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে বাকি মাৰি গৈ আছো। সেই বাকি মাৰি গৈ থাকিলে আনক ঠগা নহয়, নিজকেই ঠগা হয়। গতিকে মই আনক ঠগিবলৈ যোৱা নাছিলোঁ, নিজেও ঠগ খোৱা নাছিলোঁ। এনেকুৱা এটা সুগম ৰাস্তা আপোনালোকে লিষ্ট বিল্ডিং কৰক। কণ্টেক্ট থকা মানুহৰ মোবাইলত প্ৰতিটোতে হাজাৰ হাজাৰ মোবাইল নাম্বাৰ আছে। আহোঁতে যাওঁতে ৰাতিপুৱা পুৱা গধূলিও মানুহ লগ পোৱা আছে আৰু সেই সকলোকো পইচা প্ৰয়োজন আছে। আপোনালোকে জাষ্ট ফ'কাছ কৰক, জাষ্ট ফ'কাছ কৰক। মই এক্সাম্পল এটা কৈ দিওঁ, শুনিব? অলপ তেতিয়া আপোনালোকে ইনভেষ্ট কৰক আৰু যি ইনভেষ্ট কৰিছে তাতকৈ যদি আপোনালোকে বেছি ইনভেষ্ট কৰিব পাৰে আপোনালোকে কৰিব পাৰে। আপোনালোকে যদি টিম বনাইছে আৰু বেছিকৈ যদি টিম বনাম যদি আপোনালোকে চিন্তা কৰিছে আপোনালোকে টিম বনাব পাৰে আৰু বহুখিনি আপোনালোকৰ ভিতৰত থকা দুধুৰ মুধুৰ কনফিউজনবিলাক আজি মই ভাবোঁ ক্লিয়াৰ হৈছে। আৰু এনেকুৱা অনুষ্ঠানবিলাকত প্ৰশ্ন কৰিব লাগে। প্ৰশ্নবিলাক কৰিলে কনচেপ্টবিলাক ক্লিয়াৰ হয়। বহু কথা এনেই ওপৰৰ পৰা থাকি যায়, কিন্তু প্ৰত্যেকটো কথা ভেৰিফাই হ'ব লাগে। গতিকে আপোনালোকে প্ৰত্যেকটো কথা ভেৰিফাই কৰিব। কোম্পানীটো আছেনে নাই, অফিচটো আছেনে নাই, আপোনালোকে ফোন কৰি চাব। কোনোবা যদি মানুহ আছে গুৰগাঁও হাৰিয়ানাত তাক খবৰ কৰিব যে এই অফিচটো আছেনে নাই, নহয় এইবিলাকো কৰাৰ প্ৰয়োজন আছে। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিংক মই আপোনালোকক গ্ৰুপত দি দিছোঁ, আপোনালোকে চাব। এই গ্ৰুপত মই যেতিয়া ভিডিঅ'বিলাক শ্বেয়াৰ কৰোঁ বা আমাৰ কোনোবা চিনিয়ৰবিলাকে শ্বেয়াৰ কৰে ভিডিঅ' কিবা ইনফৰমেশ্যন
इस मीटिंग में बहुत सी जानकारी जानने को मिली हमें ट्रेडिंग एफएक्स के बारे में। मैंने भी कुछ क्वेश्चन पूछा है, तो आप लोगों को कैसा लगा? ट्रेडिंग एफएक्स आप करना चाहते तो कर सकते हैं। अभी ये मीटिंग ख़त्म हो गया, अब पूरा फ़ोटो सीजन हो रहा है। तो बाय बाय आज के लिए।